প্ৰথম ৰিয়েকশ্যন হিচাপে ইউজি ব্ৰহ্ম এগৰাকী কেবিনেট মন্ত্ৰী বৰ্তমান অসমত যিখন চৰকাৰ চলি আছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাত অন্যতম কেবিনেট মিনিষ্টাৰ ইউজি ব্ৰহ্ম ডাঙৰীয়া প্ৰথম কথা তেওঁলোকে ইউজি ব্ৰহ্মই অসম চৰকাৰক দৃষ্টিগোচৰ কৰাত ফেইলিয়ৰ হৈছে নেকি যে যি অশনি সংকেত তেওঁ দেখা পাইছে ৰাজ্য চৰকাৰৰ গৃহ বিভাগক তেওঁ জনাব লাগে আৰু সেই অশনি সংকেত সৃষ্টি কৰিব কৰা সকলক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিব লাগে উৰ্খা গৰা ব্ৰহ্মই পৰামৰ্শ আগবঢ়াব লাগে গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক নাম্বাৰ 1 নাম্বাৰ 2 আকৌ বিটিচিত অশান্ত ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে নেকি উৰ্খা গৰা ব্ৰহ্ম ডাঙৰীয়াৰ আপোনাক ক'ব বিচাৰিছোঁ যে ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি যোৱা দিনবিলাক আপোনালোক আৰু আপোনালোকৰ সংগীবিলাকে কৰিছিল নেকি কোনে কৰিব বুলি আপুনি ভয় খাইছে যোৱা 5টা বছৰ ইউপিপিএলৰ চৰকাৰ কোকৰাঝাৰত আপোনালোকৰ আছে বিজেপিৰ সৈতে লগ লাগি আপুনি চৰকাৰ চলাইছে আপোনালোকে দিছপুৰ আৰু দিল্লীত আপোনালোকৰ চৰকাৰ আছে বন্ধু ৰাজনৈতিক দলৰ যোৱা 5টা বছৰ যে শান্তি আপুনি কৈছে সেই শান্তি আসলতে বিৰোধী পক্ষত থকা বিপিএফ দলে শান্তি ৰক্ষা কৰি আহিছে আৰু যোৱা 15টা বছৰত আপোনালোকে যাক লক্ষ্য কৰি কথা ক'ব বিচাৰিছে যে 15 বছৰৰ আগত শান্তি চুক্তি নোহোৱাৰ আগত হাগ্ৰাম মহিলাৰী ডাঙৰীয়া 2003 চনৰ শান্তি চুক্তি নোহোৱাৰ আগত যে অশান্তি পৰিৱেশ আছিল সেই পৰিৱেশৰ সৃষ্টিকাৰীবিলাক কোন আপুনি আইডেন্টিফাই কৰক নে আপোনালোকে আজি সন্দেহ প্ৰকাশ কৰিছে যে হাগ্ৰাম মহিলাৰী ডাঙৰীয়াই তেওঁৰ 15টা নিৰ্বাচিত প্ৰতিনিধি হিচাপে 15টা বছৰৰ কাম কাজত ৰাইজে পুনৰবাৰ আস্থা প্ৰকাশ কৰি হাজাৰ নহয় লাখ লাখ মানুহে বিপিএফ দলক ক্ষমতাত আনিবলৈ এক হট প্ৰচেষ্টা চলাইছে স্থানীয় ৰাইজে আপোনালোক শংকিত নেকি আমি ভাবো যদি আপোনালোকে থাকোতে আমি 5টা বছৰ শান্তিৰে এদিনো কোনো আন্দোলনৰ কাৰ্যসূচী নলোৱাকৈ আপোনালোকক চৰকাৰ চলাবলৈ দিছো আপোনালোকে কোনোবা চৰকাৰ আহিলে অশান্তি হ'ব বুলি কিয় বিচাৰিছে নে অশান্তি আপোনাৰ নেতৃত্বত আপোনালোকে কৰিব নেকি এই প্ৰশ্নবিলাক কিন্তু অসমৰ ৰাইজে কৰিব উৰ্খা গৰা ব্ৰহ্ম ডাঙৰীয়া আপুনি এজন ৰেসপন্সিবল কেবিনেট মন্ত্ৰী আৰু ৰেসপন্সিবল কেবিনেট মন্ত্ৰী হিচাপে আপুনি কেবিনেটত এই সন্দেহ উত্থাপন কৰিছে নে নাই যদি নাই কৰা তেতিয়া হলে আপুনি কাৰ ওপৰত সন্দেহ কৰি পেলাই কথাবিলাক কৈছে আমি আজিৰ দিনটোটো কৈছো আমি বিপিএফ ৰাজনৈতিক দলে থকাৰ সময়ত যিবিলাক অশান্তি কৰিছিল সেইবিলাক মানুহ আপোনালোকৰ লগত সেইবিলাক মানুহে ৰেল ৰোকো বিটিএডি বন্ধ ইত্যাদি ইত্যাদি কাৰ্যসূচীৰে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি আছিল আৰু আজি আপোনালোকে সান্দহ খোৱা বেলি মাৰ যাব বুলি ভাবিছে নেকি আপোনালোকে ক্ষমতাত নাথাকিলে গণ্ডগোল হ'ব নেকি অন্য ৰাজনৈতিক দল আহিলে আপোনালোকে গণ্ডগোল কৰিব নেকি তেনেকুৱা দৃষ্টিভংগীৰে আপুনি কথাবিলাক কোৱা নাই জানো আৰু যদি সেইটো নহয় তেতিয়াহ'লে আপুনি ৰেসপন্সিবল কেবিনেট মন্ত্ৰী হিচাপে স্পষ্ট কৰক মই অনা প্ৰশ্নকেইটা হয় নে নহয় আমি বিপিএফ দলে বিচাৰো যি 12টা মান ৰাজনৈতিক দলে সৰ্বভাৰতীয় ৰাজনৈতিক দলকে ধৰি নিৰ্বাচন খেলিবলৈ আহিছে আমি আদৰণি জনাইছো ইয়াৰ পূৰ্বেও আপোনালোকৰ দলটো ইউপিপিএল হিচাপে যেতিয়া প্ৰতিষ্ঠা লাভ কৰা নাছিল বেলেগ বেলেগ নামেৰে নামকৰণ হৈ আছিল বিটিচিত সেই সময়তো অন্য ৰাজনৈতিক দলে নিৰ্বাচন খেলাত আমি সদায় আহ্বান জনাই আছো এইখন গণতান্ত্ৰিক দেশ গণতান্ত্ৰিক ৰাজ্য গণতান্ত্ৰিক বিটিচি 12টা ৰাজনৈতিক দলে নিৰ্বাচন খেলিবলৈ অহাটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এক উল্লেখযোগ্য বিজয়
পূৰ্বতে 7-8টা দলে খেলিছে, এইবাৰ কেইটামান দল নতুনকৈ গঠন হৈছে, যেনেকৈ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল, অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত এটা দল, নতুনকৈ হীৰা শৰণীয়া ডাঙৰীয়াৰ নেতৃত্বত ৰাজনৈতিক দলটোৱে পোনপটীয়াকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি নতুন ৰাজনৈতিক দল, আনকি লেফ্ট পলিটিকেল পাৰ্টিও তেওঁলোকেও 2-এটা সমষ্টিত নিৰ্বাচন খেলাৰ কথা পৰিকল্পনা কৰি আছে। গতিকে আমি আদৰণি জনাইছোঁ। কিন্তু আপুনি ক্ষমতাত থাকি কোকৰাঝাৰ, দিছপুৰ আৰু দিল্লীত থাকি যি সন্দেহ প্ৰকাশ কৰিছে, মোৰ মতে সম্পূৰ্ণ অমূলক। গণতান্ত্ৰিকভাৱে নিৰ্বাচনটো হৈ যাবলৈ দিব লাগে। আৰু আপুনি BTC-বাসীক ভয় খুৱাই নিৰ্বাচন জিকাৰ যি নতুন অংক বা পৰিকল্পনাৰে আপোনালোকে এই কথাবিলাক কোৱা আৰম্ভ কৰিছে, সেইটো ৰাইজে ইতিমধ্যে গম পাইছে। আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ যে BPF দলে অকলে নিৰ্বাচন খেলিম। আমি যোৱা 5টা বছৰত UPPL আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ যৌথ প্ৰচেষ্টাত বাই ইলেকশ্যন, গোসাইগাঁও MLA ইলেকশ্যন, বাই ইলেকশ্যন, চিডলি ইলেকশ্যন, MLA ইলেকশ্যন, MP ইলেকশ্যন আৰু প্ৰমোদ বড়োৱে 2টা সিটৰ এটা ৰিজাইন দিয়াৰ পিছত MCL বাই ইলেকশ্যন, আটাইকেইটাতে UPPL আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে আমি খেলিছোঁ। আৰু UPPL দলৰ মুৰব্বী হিচাপে, অন্যতম মুৰব্বী হিচাপে উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, গোটেইকেইটা নিৰ্বাচনত আপোনালোকে পৰাজিত হ'লহেঁতেন যদি BJP আপোনালোকৰ লগত নাথাকিলে। এতিয়া আপুনি শংকিত নেকি যে ভাৰতীয় জনতা পাৰ্টিয়ে এটা কৌশল ৰচনা কৰিছে যে 2টা দলকে ভাৰতীয় জনতা পাৰ্টিয়ে কোনো ধৰণৰ আক্ৰমণ নকৰাকৈ নিৰ্বাচন খেলিবলৈ তেওঁলোকে আগবঢ়াইছে। আৰু এই মুহূৰ্তলৈকে আমি দেখিবলৈ পাইছোঁ তেওঁলোকে আক্ৰমণ কৰা নাই, তেওঁলোকৰ এইটো কৌশল। আৰু এই কৌশলত আজি আপোনালোক শংকিত হৈছে যে ভাৰতীয় জনতা পাৰ্টি লগত নাথাকিলে আপোনালোকে কেইটা সিট পাব আপোনালোকে ভালকৈ ইতিমধ্যে গম পাইছে। আৰু আমি যেহেতু মই এটা ভোট দিম ইয়াত, মোৰ এটা ভোটেৰে কেতিয়াও এখন চৰকাৰ নহয়, ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু ৰাইজৰ মন ইতিমধ্যে আপোনালোকে পঢ়িব পাৰিছে যে আৰু 20-25 দিন পিছত হ'বলগীয়া নিৰ্বাচনটোত আপোনালোকৰ ৰাজনৈতিক দলে কি ৰিজাল্ট কৰিব আৰু আমি কি ৰিজাল্ট কৰিম বা অন্য ৰাজনৈতিক দলে কি ৰিজাল্ট কৰিব আপোনালোকে অংক কৰি পাইছে। মুঠ কথাত আপোনাৰ শংকিত হৈছে আপোনালোকৰ দলৰ চৰকাৰ ক্ষমতাৰ পৰা বাহিৰত থাকিব লাগিব। সেইটো ৰাইজে ইতিমধ্যে নিৰ্বাচনৰ দিন ঘোষণা নকৰোঁতেই সিদ্ধান্ত দিছে। আৰু আপোনালোক সেইকাৰণে শংকিত। আপোনালোকে বিভিন্ন কথাৰে BTCৰ মানুহক ভুল পথে পৰিচালনা কৰিবলৈ প্ৰচেষ্টা চলাইছে। উৰ্খাগৰা ডাঙৰীয়া, আপোনাক মই ওলোটাই প্ৰশ্ন কৰিছোঁ। মই আপোনাক কোনোদিন প্ৰশ্ন কৰা নাই, আজি মই আপোনাৰ এই লিখনিটোৰ পৰা আপোনাক প্ৰশ্ন কৰিছোঁ যে আপোনালোকে একৰ্ড ইমপ্লিমেণ্টেশ্যন কিয় প্ৰপাৰলি নকৰিলে? আপোনালোকে সীমা সমস্যা কিয় সমাধান নকৰিলে? কমিটি বনাইছিলে, সিট কি কাৰণত বৃদ্ধি নহ'ল? 200 কিলোমিটাৰ দূৰৰ পৰা 250 কিলোমিটাৰ দূৰৰ পৰা কোকৰাঝাৰলৈ আহিব লাগিব যিসকল ব্যক্তি, 5টা বছৰ সময় পাইছে। প্ৰত্যেকটা আপোনালোকৰ অকৃতকাৰ্যতাৰ খতিয়ান চুক্তি ৰূপায়ণ সম্পৰ্কে ৰাইজে কিন্তু গম পাইছে। ৰাইজে কেইটামান হল ঘৰ, কেইটামান চাৰ্কিট হাউচ বনাবৰ কাৰণে আপোনালোকক এই চৰকাৰখন দিয়া নাছিল। এখন চুক্তি আছে আপোনালোকৰ সন্মুখত। আপোনালোকে কলেজবিলাক চৰকাৰীকৰণ কৰিলেনে? আপোনালোকে হাইস্কুল, স্কুলবিলাক আপোনালোকে চৰকাৰীকৰণ কৰিলেনে? উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়া, গাঁও কৰ্তন, গাঁও সোমোৱা আৰু ওলোৱা, এই 2টা সিদ্ধান্ত আপোনালোকৰ ফাইনেল হ'লনে? অনাৰেবল গভৰ্ণৰৰ নেতৃত্বত হোৱা কমিটিয়ে ৰিপৰ্ট ছাবমিট কৰিলেনে? যোৱা 5টা বছৰত চুক্তিখনৰ বৈধতা পাৰ্লিয়ামেণ্টত আপোনালোকে আনিব পাৰিলেনে? এটাও কাম যেতিয়া আপোনালোকে চুক্তিৰ নকৰিব, আপোনালোকে
নিৰ্বাচনক লক্ষ্য কৰি ইতিমধ্যে কেইবাটাও অনুষ্ঠানক ব্লেংক চেক দিছে এইবিলাক নিৰ্বাচনৰ আগতে কিন্তু পইচা উলিয়াব নোৱাৰো বুলি কৈছে বুলি আমাৰ তেনেকুৱা চেক পোৱা মানুহে মন্তব্য কৰিছে কিয় আপোনালোকে সংখ্যাটো ভৰাই পেলে কিয় চেক দিব পৰা নাই তাতো কিবা কথা আছে নেকি গতিকে এনে ধৰণৰ কথাবিলাকে আপোনালোকৰ দুৰ্বলতা প্ৰকাশ কৰিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰ চিফ হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়া ইতিমধ্যে খোপনি হেৰুৱাইছে আমি বিচাৰো আজিও আমাৰ দলৰ সভাপতি হাগ্ৰাম মহিলাৰে বাৰে বাৰে কৈ আছে যে ঐক্যবদ্ধ শক্তিৰে বিটিচিৰ নিৰ্বাচন খেলিব লাগে আজিও হাগ্ৰাম মহিলাৰে কৈছে কিন্তু আপোনালোকে কথা কয় আৰু হাগ্ৰাম মহিলাৰে যেতিয়া ক'ব তাৰ পিছদিনা হাগ্ৰাম মহিলাৰে আপোনালোকে তুচ্ছ তাচ্ছিল্য কৰি কয় হাগ্ৰাম মহিলাৰে আগদিনা যেতিয়া কৈছে আমি লগ লাগিবলৈ ৰাজি আছো সেইদিনা প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি কৈছে যে হাগ্ৰাম মহিলাৰে ৰাতিপুৱা এটা কয় গধূলি এটা কয় আপোনাৰ সৎ ইচ্ছা মুঠেও নাই গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাকো কৈছো যদি জাতিৰ কাৰণে সৎ ইচ্ছা আছে বিটিচি এৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে সৎ ইচ্ছা আছে আপোনালোকে নিজে কৰা আমি চুক্তি বিটিআৰ চুক্তিৰ আমি 100% অংশীদাৰ নহয় আপোনালোকে দাবী কৰে নিজকে এই বিটিআৰ চুক্তি পূৰণ কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে সন্দেহ কৰা শক্তিবোৰক বন্ধ কৰিবৰ কাৰণে ঐক্যবদ্ধ যুঁজ দিবলৈ কেলে আপুনি হাজু নহল এতিয়া 4 দিন আছে নিৰ্বাচন দিন ঘোষণা কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী কোৱা মতে যদি তাৰিখটো হয় তেতিয়া হলে আপোনাৰ কাৰ্যকাল 4 দিন আছে কিয় আপুনি প্ৰচেষ্টা নললে নিজাববীয়াকৈ উলুতাই কিয় আপুনি তুচ্ছ তাচ্ছিল্য কৰে অন্য ৰাজনৈতিক দলৰ ব্যক্তিসকলক তেনে ধৰণৰ কথাবিলাকৰে আপোনালোকে বিটিচি ৰাইজক বিচলিত আৰু ৰাইজক ভুল পথে পৰিচালনা নকৰিব বুলি আশা ৰাখিছোঁ